বৃহস্পতিবাৰে ৰাজভৱনত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰূপে শপত গ্ৰহণ অৱসৰপ্ৰাপ্ত আইএছ বিষয়া প্ৰভাতী থাউচেনৰ। নৱনিযুক্ত অধ্যক্ষগৰাকীক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া। নতুন অধ্যক্ষ প্ৰভাতী থাউচেন ডাঙৰীয়ানীক মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই তেওঁক শপত বাক্য পাঠ কৰায়। মই থাউচেন ডাঙৰীয়ানীলৈ অভিনন্দনৰ লগতে মই বেষ্ট উইচেছ তেখেতলৈ জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত তেখেতে দেশৰ কাৰণে এই সেৱা আগবঢ়াব পাৰে। তেখেত এগৰাকী কৰ্মদক্ষ প্ৰশাসনিক বিষয়া আছিল। প্ৰথম অৱস্থাত অসম চিভিল ছাৰ্ভিচ আছিল, কিন্তু তাৰ পাছত তেখেতে আইএছ বিষয়ালৈ তেখেতে নমিনেশ্যন পায় আৰু যোৱা সময়খিনিত তেখেতে APSCৰ এগৰাকী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু এতিয়া তেওঁক অধ্যক্ষা হিচাপে চৰকাৰে মনোনীত কৰিছে। আৰু ইতিমধ্যে APSC পূৰ্বৰ অৱস্থাৰ পৰা সি উদ্ধাৰ কৰি যোৱা সময়খিনিত তেওঁলোকে খুব নিয়াৰিকে পৰীক্ষাসমূহ অনুষ্ঠিত কৰি বিভিন্ন ডিপাৰ্টমেণ্টৰ যি বিষয়া নিযুক্তিৰ প্ৰক্ৰিয়াটোত স্বচ্ছতা আনিবলৈ সক্ষম হৈছে আৰু মই ভাবোঁ প্ৰভাতী থাউচেন ডাঙৰীয়ানীও ইয়াক সুনেতৃত্বত দিব পাৰিব। লগতে এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ মহিলা বিষয়াই প্ৰাক্তন অৱসৰপ্ৰাপ্ত মহিলা বিষয়াই APSCৰ দায়িত্ব লাভ কৰিছে। ইয়াত আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ।